অসম গণ পৰিষদ দলত এতিয়া বৰ্তমান দলৰ সভাপতি কাৰ্যকৰী সভাপতি কাকুৱে বয়স যিমানখিনি মানুহ আছে তেওঁলোকৰ কথা এটাই যে অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাত থাকক আৰু কিবা কৰি পেলাই মই মোৰ টিকেটটো ওলাই লৈ পেলাই মই MLA হ'ব পাৰোঁ। এইটোৱে হ'ল অসম গণ পৰিষদ দলৰ সোঁৱে বায়ে থকা মেক্সিমাম মানুহৰ আজিৰ দিনত অংক। তাৰ বাহিৰে কোনো ৰাজনৈতিক অংক অসম গণ পৰিষদ দলৰ ভৱিষ্যতৰ দিনৰ কাৰণে একো নাই। হয়, মোক চৌকজ আজি 4-5 দিনৰ আগতে চৌকজ দিছে। আমাৰ যুৱ পৰিষদৰ সভাপতিয়ে মোক এখন চৌকজ দিছে আৰু তাত উল্লেখ কৰিছে যে মই কংগ্ৰেছৰ লগত গোপন মিত্ৰালি কৰিছোঁ আৰু অসম গণ পৰিষদ দলৰ বিষয়ে মই ৰাজহুৱা স্থানত কিবা বেয়াকৈ কৈছোঁ। যিহেতু এনেকুৱা ধৰণৰ এটা মোৰ ওপৰত তেওঁলোকে এটা হেৰি যদি প্ৰমাণ দিব পাৰে মই তেতিয়াহ'লে মই তেওঁলোকক কৈছিলোঁ যে মোক যদি প্ৰমাণ দিয়ে তেতিয়াহ'লে মই আপোনালোকে মোৰ বহিষ্কাৰ কৰা পত্ৰখন আপোনালোকে লিখিব নালাগে, মই নিজে লিখি লৈ যাম, আপোনালোকে চহী কৰিব। মোৰ কথা এটাই আছিল যে দলটো শক্তিশালী হ'ব লাগে। আমি যি ভাবি পেলাই বিজেপিৰ লগত মিত্ৰতা কৰিছিলোঁ, আমাৰ এটাই অংক আছিল যে আমি বিজেপিৰ লগত থাকি আমাৰ দলটোৰ কিছু সমষ্টিত আমি নিজৰ শক্তিশালী আমি নিজকে শক্তিশালী কৰিব লাগে। কিন্তু সেই কথাবোৰ নাভাবি আজিৰ দিনত যদি আপুনি চাই অসম গণ পৰিষদৰ মেক্সিমাম নেতাই নিজৰ অংকত বহি আছে, তাৰ বাহিৰে কাৰো একো নাই। যোনে আপোনাৰ মন্ত্ৰী হৈ আছে হয়তো মন্ত্ৰী হৈ থাকিব বিচাৰিছে, যোনে আপোনাৰ চেয়াৰমেন হৈ আছে তেওঁ হয়তো চেয়াৰমেন হৈ থাকিব বিচাৰিছে, যোনে সভাপতি হৈ আছে তেওঁ ভাবিছে চাগে মই সভাপতি হৈ থাকোঁ আৰু তাৰ বাহিৰে মোৰ একো নাই। মই দলৰ বেয়াটোকো একো নামাতো, ভালটোকো মই একো নামাতো। অসম গণ পৰিষদ দলত এতিয়া বৰ্তমান দলৰ সভাপতি কাৰ্যকৰী সভাপতি কাকুৱে বয়স যিমানখিনি মানুহ আছে তেওঁলোকৰ কথা এটাই যে অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাত থাকক আৰু কিবা কৰি পেলাই মই মোৰ টিকেটটো ওলাই লৈ পেলাই মই MLA হ'ব পাৰোঁ। এইটোৱে হ'ল অসম গণ পৰিষদ দলৰ সোঁৱে বায়ে থকা মেক্সিমাম মানুহৰ আজিৰ দিনত অংক। তাৰ বাহিৰে কোনো ৰাজনৈতিক অংক অসম গণ পৰিষদ দলৰ ভৱিষ্যতৰ দিনৰ কাৰণে একো নাই। হয়, মোক চৌকজ আজি 4-5 দিনৰ আগতে চৌকজ দিছে। আমাৰ যুৱ পৰিষদৰ সভাপতিয়ে মোক এখন চৌকজ দিছে আৰু তাত উল্লেখ কৰিছে যে মই কংগ্ৰেছৰ লগত গোপন মিত্ৰালি কৰিছোঁ আৰু অসম গণ পৰিষদ দলৰ বিষয়ে মই ৰাজহুৱা স্থানত কিবা বেয়াকৈ কৈছোঁ। যিহেতু এনেকুৱা ধৰণৰ এটা মোৰ ওপৰত তেওঁলোকে এটা হেৰি যদি প্ৰমাণ দিব পাৰে মই তেতিয়াহ'লে মই তেওঁলোকক কৈছিলোঁ যে মোক যদি প্ৰমাণ দিয়ে তেতিয়াহ'লে মই আপোনালোকে মোৰ বহিষ্কাৰ কৰা পত্ৰখন আপোনালোকে লিখিব নালাগে, মই নিজে লিখি লৈ যাম, আপোনালোকে চহী কৰিব। মোৰ কথা এটাই আছিল যে দলটো শক্তিশালী হ'ব লাগে। আমি যি ভাবি পেলাই বিজেপিৰ লগত মিত্ৰতা কৰিছিলোঁ, আমাৰ এটাই অংক আছিল যে আমি বিজেপিৰ লগত থাকি আমাৰ দলটোৰ কিছু সমষ্টিত আমি নিজৰ শক্তিশালী আমি নিজকে শক্তিশালী কৰিব লাগে। কিন্তু সেই কথাবোৰ নাভাবি আজিৰ দিনত যদি আপুনি চাই অসম গণ পৰিষদৰ মেক্সিমাম নেতাই নিজৰ অংকত বহি আছে, তাৰ বাহিৰে কাৰো একো নাই। যোনে আপোনাৰ মন্ত্ৰী হৈ আছে হয়তো মন্ত্ৰী হৈ থাকিব বিচাৰিছে, যোনে আপোনাৰ চেয়াৰমেন হৈ আছে তেওঁ হয়তো চেয়াৰমেন হৈ থাকিব বিচাৰিছে, যোনে সভাপতি হৈ আছে তেওঁ ভাবিছে চাগে মই সভাপতি হৈ থাকোঁ আৰু তাৰ বাহিৰে মোৰ একো নাই। মই দলৰ বেয়াটোকো একো নামাতো, ভালটোকো মই একো নামাতো।